হে গাইজ, কি খবৰ তোমালোকৰ? আশা কৰোঁ চাগে সকলোৱে ভাল। তো মোৰ নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। বহুতে মোক কমেণ্ট কৰি আছিলে কি বহুতজনে কমেণ্ট কৰিছে, কিন্তু মই তোমালোকৰ প্ৰায়বোৰ কমেণ্টৰ উত্তৰ দিব পৰা নাই। তাৰ কাৰণে মোক তোমালোকে বেয়া পাই নাথাকিবা, কাৰণ চাওক এতিয়া যিহেতু বহুত সময় একেবাৰে নাই, ঠিক আছে। কিন্তু মই যিমান সময় পাওঁ তাৰে সময় উলিয়াই তোমালোকক মই ভিডিঅ' দিব বিচাৰোঁ, ভিডিঅ' এটা দি দিওঁ যাতে তোমালোকৰ হেল্পফুল হওক। যোনবোৰ মোৰ অসুবিধা হৈছিলে, যোনবোৰ মোৰ এক্সপিৰিয়েঞ্চ, যাতে তোমালোকৰ সেইবোৰ নহয়। তো তাৰ কাৰণে মই ভিডিঅ' এটা বনাই তোমালোকক দি দিওঁ, ঠিক আছে। কিন্তু তোমালোকৰ যোনবোৰ কমেণ্ট প্ৰায়বোৰ কমেণ্টৰে বেছিভাগ যোনবোৰ কমেণ্ট তাৰে মই বহুত ভাগৰে ৰিপ্লাই দিব পৰা নাই। বহুতে মোক কমেণ্ট কৰিছে, দাদা ডকুমেণ্ট কি লাগিব, অগ্নিবীৰ 2025 যিহেতু এপ্লাই চলি আছে, ডকুমেণ্ট কি লাগিব, দাদা মোৰ পাৰ্চেণ্টেজ কিমান, বা বহুতে অন্যান্য ধৰণৰ কমেণ্ট কৰিছে মোক। কিন্তু মই তোমালোকৰ প্ৰায়বোৰে কমেণ্টৰ উত্তৰ দিব পৰা নাই, তাৰ কাৰণে মোক বেয়া নাপাবা, ঠিক আছে। কাৰণ মই সময় একেবাৰে পোৱা নাই, যিটো তুমি গম পোৱাই ট্ৰেইনিঙত ব্যস্ত আছোঁ আৰু অন্যান্য কামত এক্সামবোৰ চলি আছে। তো তাৰ কাৰণে মই তোমালোকৰ প্ৰায়বোৰ কমেণ্টৰে ৰিপ্লাই দিব পৰা নাই, তাৰ কাৰণে মোক বেয়া নাপাবা, ঠিক আছে। তথাপি মোক কমেণ্ট কৰিছিলে, যোনটো ইম্পৰ্টেণ্ট কিছুমান কমেণ্ট মই লৈ লওঁ, লিখি লওঁ। তো তাৰে মই তোমালোকক এটা কৈছোঁ। মোক কমেণ্ট কৰিছিলে তোমাৰ যোৰহাটৰ পৰা কি আৰ্মি বয় 302 বুলি আছিলে এজন, যোৰহাটৰ, লগ ফ্ৰম যোৰহাট বুলি কমেণ্ট কৰিছিলে। দাদা মই অগ্নিবীৰ চাকৰিটো কেনেকৈ পালা, কেনেদৰে কষ্ট কৰিছিলে, তাৰ ওপৰত এটা ভিডিঅ' বনোৱা। তো কমেণ্ট কৰিছা কি মই যোনটো অগ্নিবীৰ চাকৰি কেনেকৈ পালোঁ আৰু তুমি কেনেদৰে নিজৰ প্ৰিপাৰেশ্যনৰ ওপৰত এটা ভিডিঅ' এটা দিয়া। তো ভালেই হয়। মই কি ক'ম, মোৰ জাৰ্ণিটো এনেকুৱা আছিলে, মই ভবাই নাছিলোঁ যে আহিম বুলি ইয়াত। কাৰণ মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী এক্সাম দি আছিলোঁ, ঠিক আছে। যেতিয়া অগ্নিবীৰ ওলাইছিলে তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছিলোঁ। তো মোৰ ইয়াৰ ওপৰত ইমান ইণ্টাৰেষ্ট নাছিলে। কিন্তু মই গম পাইছিলোঁ যে 4 ইয়েৰ্ছৰ কাৰণে কিনো যাম, ভালদৰে বেলেগ চাকৰি দিম, আছাম পুলিচ দিম বা SSC দিম, যোনবোৰ পাৰ্মানেণ্ট চাকৰি সেইবোৰ দিম বুলি ভাবিছিলোঁ। কিন্তু মমায়ে ক'লে কি ট্ৰাই কৰি চা, ঠিক আছে, যদি নাম আহিয়ে যে গুচি যাব পাৰিবি, যদি পাৰ্মানেণ্টো হ'ব পাৰে, তোমাৰ ঠিকানা নাই, যিহেতু এটা স্কিম হয় ন। আৰু তোমালোকে গম পোৱাই এইবোৰ স্কিমবোৰ চেঞ্জ হ'ব, ঠিক আছে। এটা নিৰ্দিষ্ট যেতিয়া সংস্থা গঠন কৰা হয়, যোনবোৰ তাত ভুল থাকে সেইবোৰ শুধৰাবৰ বাবে বিভিন্ন ধৰণৰ কি হয় স্কিম চেঞ্জ হয়, ঠিক আছে। যিহেতু এতিয়া অগ্নিবীৰ বহুতে পচন্দ কৰা নাই, কাৰণ 4 বছৰ বুলি। কিন্তু এইটো তোমালোকে 2 বছৰৰ ভিতৰত তোমালোকে দেখা পাবা এইটো চেঞ্জ হ'ব, ঠিক আছে। কোনো এটা পলিচি যদি কিছুমান বেয়া কোৱালিটি জনগণে উত্থাপন কৰে, অসমৰ বহুতো ল'ৰাই এইটো চেঞ্জ হ'ব বুলি দাবী কৰি আছে, ঠিক আছে। এইটো নিশ্চয় চেঞ্জ হ'ব। তোমালোকে 2 বছৰৰ ভিতৰত ইয়াৰ যোনটো আচল ৰহস্য আৰু যোনটো অগ্নিবীৰ ফাৰ্ষ্ট বেচ সোমাইছিলে তেওঁলোক যেতিয়া ওলাব, আৰু 2 বছৰৰ পিছত মই তোমালোকক কৈ দিব পাৰিম যে এইটো আচলতে পাৰ্মানেণ্ট হ'বই নহয়। আৰু তোমালোকে নিউজত তোমালোকে গম পাই যাবা আচলতে ইয়াৰ আচল ছিষ্টেমটো কেনেকুৱা ধৰণৰ চলি আছে, ঠিক আছে। তো আজি মই ক'ম তোমালোকক যে মই কেনেদৰে প্ৰিপাৰেশ্যন কৰিছিলোঁ, ঠিক আছে। মই 2023 মই ফেব্ৰুৱাৰী মাহত এপ্লাই চলিছিলে, কিন্তু এপ্লাই চলা নাই, ঠিক আছে। মই এপ্লাই কৰি দিছিলোঁ, কিন্তু তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছিলোঁ, ঠিক আছে। মই এইটো অগ্নিবীৰ ওপৰত ইমান গুৰুত্ব দিয়া নাছিলোঁ। তথাপি মই এপ্লাইটো কৰি থৈছিলোঁ, কাৰণ মোৰ মন নাছিলেও, কাৰণ মই বেছিটো গুৰুত্ব দিছিলোঁ নিজৰ SSC GD আছাম পুলিচৰ প্ৰতি মোৰ মন আছিলে। কিন্তু ঘৰৰ পৰিস্থিতি এনেকুৱা আছিলে যাতে দিবলগীয়া হ'ল, কাৰণ পইচা পাতি বহুত অভাৱ আছিলে। ঘৰতো মা দেউতাক পইচা সুধিবলৈ বহুত সদায় দিগদাৰ ন। তো ভাবিলোঁ কি এপ্লাইটো কৰি থৈ দিওঁ, আৰু হায়াৰ ছেকেণ্ডেৰী এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছিলোঁ। তেতিয়া NCCও আছিলে মোৰ, তেতিয়া মই 3rd ইয়েৰত আছিলোঁ। কিন্তু B চাৰ্টিফিকেট ল'লোঁ, তেতিয়া 2nd ইয়েৰত আছিলোঁ, ঠিক আছে। তো মই হায়াৰ ছেকেণ্ডেৰী এক্সাম দিলোঁ। এক্সাম দিয়াৰ পিছত মোৰ এক্সাম অগ্নিবীৰ এক্সাম পৰিছিলে মোৰ 29 এপ্ৰিল, ঠিক আছে। এতিয়া মামাৰ লগত আমাৰ যোৰহাট কেন্দুগুৰিত পৰিছিলে এক্সাম, তাতে এক্সাম দিবলৈ গ'লোঁ, এক্সাম দি আহিলোঁ। তো এক্সামটো দিলোঁ, গম পালোঁ কিমান শুদ্ধ হ'ল, কিমান ভাল হ'ল, কাৰণ ইউটিউবত আহিয়ে গৈছিলে সেই কুৱেশ্যন পেপাৰৰ শ্বিটখন। তো মই গম পাই গ'লোঁ মোৰ কিমানটা কুৱেশ্যন শুদ্ধ হৈছিলে, কিমানটা ভুল হ'ল। তো আশা এটা আছিলে নাম আহিব বুলি। আৰু তাৰপিছত NCC এক্সামো দি থৈছিলোঁ, ঠিক আছে। তো যেতিয়া ৰিজাল্ট দিলে অগ্নিবীৰৰ, মই NCCও এক্সাম দিছিলোঁ তাৰপিছত মই, আৰু অগ্নিবীৰো দিছিলোঁ। তো মোৰ অগ্নিবীৰতো নাম আহিল তেতিয়া, ঠিক আছে। 13 তাৰিখে দিছিলে, প্ৰায় 13 তাৰিখে তোমাৰ মাৰ্চৰ প্ৰায় 13 তাৰিখ মানলৈ দিছিলে ৰিজাল্ট। 13 তাৰিখে মই শুই আছিলোঁ, পিছবেলা মোৰ অট'মেটিক লগৰে দিয়ে দিলে ৰিজাল্টটো নাম আহিছে বুলি। আৰু তেতিয়া মই NCCটো নাম আহিল, ঠিক আছে। আৰু হায়াৰ ছেকেণ্ডেৰী দি থৈছিলোঁ, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ভাল হ'ল, 3টাই ভাল হ'ল মোৰ। NCC এক্সামো দিলোঁ, তাৰো মোৰ পাছ হ'লোঁ, অগ্নিবীৰতো পাছ হ'লোঁ, আৰু হায়াৰ ছেকেণ্ডেৰীটো পাছ হ'লোঁ। 3টাতে ভাল ৰিজাল্ট, 3টাতে পাছ হ'লোঁ। তো অলপ মটিভেট হ'লোঁ। মোৰ হায়াৰ ছেকেণ্ডেৰীটো পাৰ্চেণ্টেজ ভাল আহিলে, তাৰ বাবে মই প্ৰিপাৰেশ্যন কৰি আছিলোঁ। হায়াৰ ছেকেণ্ডেৰীটো এটা ভাল মাৰ্কছ আনিছিলোঁ মই, ঠিক আছে। তাতো মোৰ ভাল মাৰ্কছ এটা উঠিছিল। আৰু মই ভাবিলোঁ কি নাম আহিয়ে গ'ল যেতিয়া, মই ফিজিকেল দিবলৈ গুচিয়ে যাওঁ, তেনেকৈ ভাবিলোঁ।
তো তেজপুৰ নিউ মিছামাৰীত আমাৰ ইণ্টাৰভিউ হৈছিল। তো ইণ্টাৰভিউ দিবলৈ গ'লোঁ তাত মমাৰ লগত গৈছিলোঁ। তো মমাই মোক বহুত ছাপোৰ্ট কৰিলে, মমাই বহুত মটিভেট দিলে মোক, যোনটো মমাই মোক বহুত সহায় কৰিছে। তো মমাই মোক সকলো বুলি ক'ব পাৰি, কাৰণ সৰুৰ পৰাই য'লৈ তলৈ এক্সাম দিবলৈ যোৱা আৰু কিবা কানি হওক মমাই বহুত সহায় কৰিছে। যিহেতু মোৰ 3জন মমা, কিন্তু সৰু মমা মোৰ কাৰণে বহুত মানে সহায়ক হয়, বহুত প্ৰতিটো ক্ষেত্ৰতে মমাই মোক বহুত সহায় কৰিছে। ক'ৰবাত এক্সাম যাবলৈ হওক বা ক'ৰবাত দূৰৰ জেগালৈ হওক, তো মমাই মানে বহুত সহায় কৰিলে মোক, ঠিক আছে। ক'ৰবাত এক্সাম দিবলৈ যেতিয়া যাওঁ, ক'ৰবাত এক্সাম পাতি দিবলৈ যেতিয়া যাওঁ, মমাই লৈ যায়। আৰু যেতিয়া মই এক্সাম দিছিলোঁ মমাই ৰাতিটো নোখোৱাকৈ থাকে, তো তেতিয়াও মমাই বহুত সহায় কৰিলে, ঠিক আছে। তো মই এক্সামো দিলোঁ, মানে যোনটো ইণ্টাৰভিউ ফিজিকেলৰ ইণ্টাৰভিউ দিলোঁ, তাতো মোৰ নাম আহিলে এটা ভাল, ঠিক আছে। আৰু ফাইনেলি মোৰ ফিজিকেলটো মোৰ ভাল হ'লেই, ফিজিকেল মানে ভাল হোৱাৰ পিছত মোৰ যেতিয়া ৰিজাল্ট ফাইনেল মেৰিট লিষ্টতো নাম আহিলে মোৰ, তো ঘৰৰ পৰা ক'লে বোলে যা, যিটো নাম আহিছে ভালদৰে নিজৰ স্বাস্থ্য পাতি ৰাখিবি, ভালদৰে ট্ৰেইনিং কৰিবি। তো ঘৰখনৰ মতে মই যিটো পইচা পাতিৰ অভাৱ আছিলে তাৰ মতে মই যেনে তেনে কষ্ট কৰিছিলোঁ, চিলেকশ্যনো হ'লোঁ, আৰু এতিয়া মই ইয়াত মানে ট্ৰেইনিঙত আছোঁ, ঠিক আছে। তো মই তোমালোকক সেইটোৱে ক'ম, কষ্টটো বহুত হৈছিলে, কিন্তু মই কওঁতে সহজ লাগিছে, কিন্তু যেতিয়া মই কৰিছিলোঁ বহুত কষ্ট হৈছিলে, ঠিক আছে। তো তোমালোকেও কষ্ট পাবা, ঠিক আছে, কষ্ট চবতে পাবা, কিন্তু প্ৰিপেৰেশ্যন চলাই থকা মোৰ কাহিনীটো বহুত কষ্টকৰ, কিন্তু মোৰ টাইম নাই কাৰণে মই 6-7 মিনিটৰ ভিতৰত ক'বলৈ ট্ৰাই কৰিছোঁ, ঠিক আছে। তো প্ৰিপেৰেশ্যন কৰি থকা তেনেকৈয়ে তোমালোকে প্ৰথম এক্সাম হ'ব, তাৰপিছত তোমালোকৰ ফিজিকেল হ'ব, ঠিক আছে, মেডিকেল হ'ব। মেডিকেলতো মই পাছ কৰিলোঁ, তেনেকৈ পাছ কৰিছিলোঁ, তাৰপৰা তোমালোকৰ চিলেক্টেড হ'লোঁ। তো ক'বলৈ মানে বহুত আছিলে, কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, ঠিক আছে। তো তোমালোকক এইটোৱে কওঁ, কষ্ট কৰি থকা, ঠিক আছে। অগ্নিবীৰ 2025 সোনকালে আহি আছে, আহিলে কৈ দিম, কিন্তু তোমালোকে এতিয়া প্ৰিপেৰেশ্যন ভালদৰে কৰি থকা, ঠিক আছে। ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ এটা কৰি দিবা। তো সকলোকে ধন্যবাদ।